ৰাতিপুৱাৰে পৰা গাটো ইমান বেয়া লাগিছে। কিনো হৈছে জানো? ডাঙৰ মাজনী, এই ক'তনো গ'ল জানো? বৰ দুখ লাগিছে। মোৰ যদি কিবা এটা হ'বলৈ হয়, আহিবলগীয়া সন্তানটি আৰু এই সৰু ছোৱালীজনী কোনে চাব বাৰু? আজি 5 মাহৰ আগতে দেউতাক ঢুকাইছে। তেখেতৰ যোৱা পাহৰিবই পৰা নাই। এতিয়া আকৌ মোৰো যদি কিবা এটা হ'বলৈ হয়, এই ছোৱালীকেইজনীক বাৰু কোনে চাব? কি হ'ব বাৰু? হে ভগৱান, তুমি কিবা এটা ৰাস্তা দেখুওৱা আৰু মোক। মাজনী, ডাঙৰ মাজনী হয়। মা, মা, তোমাৰ কি হৈছে? তুমি এনেকৈ মাটিত কিয় বহি আছা মা? মা, কোৱাচোন মোক, কিয় তুমি এনেকৈ বহি আছা? মাজনী, মোৰনো কি হৈছে মই ধৰিবই পৰা নাই। তই যাচোন, বিমলা খুৰীক আৰু কমলা খুৰীক মতা বুলি কগেচোন, যা মই। হ'ব দিয়া মা, তুমি চিন্তা নকৰিবা, মই খুৰীহঁতক মাতি আনোগৈ। মাকে মায়াক খুৰীয়েকহঁতক মাতিবলৈ পঠালে। মায়াই খুৰীয়েকহঁতক মাতি আনিলে। খুৰীয়েকহঁতে মাক মানে নবৌয়েকৰ এইটো অৱস্থা দেখি মেডিকেললৈ ততাতৈয়াকৈ লৈ গ'ল। মা, তুমি কিয় কান্দিছানো? নেকান্দিবা হো। তুমি এনেকৈ কান্দিলে মোৰ বুকুখন বিষাই যায় মা। নেকান্দিবাচোন তুমি। মাজনী, ডক্টৰ ছাৰে কি কৈছে শুনা নাই নেকি? মই আৰু বেছি সময়ৰ আলহী এইখন পৃথিৱীত নহয় মাজনী। কিনো কৰিবি, মোৰ বৰ দুখ লাগিছে। সেইবাবে মই কান্দিছো। তইয়ে সৰু, তোৰ ওচৰত এতিয়া মই অকণমানি ছোৱালীজনীক থৈ যাব লগা হৈছে। তহঁতো যদি সদায় মিলি জুলি থাকিবি, কেতিয়াও কাজিয়া নকৰিবি মাজনী। সৰুজনীয়ে যদি কিবা এটা কয়, তই তাইক বুজাই বহাই লবি। মোৰ দুখ লাগিছে এইটোৰ বাবে। মই কি পাপী মানুহ বাৰু, চাচোন। তই নিচেই সৰু, তাতকেও তাই সৰু। তহঁত দুজনীক এৰি থৈ মই এইখন পৃথিৱীৰ পৰা যাবগৈ লাগিব মাজনী। মা, কিয়নো তেনেকৈ কৈছা? দেউতাইও আমাক এৰি থৈ যোৱা বেছি দিন হোৱা নাই, আৰু তুমিও এতিয়া দেউতাৰ পাছে পাছেই যাবলৈ ওলালা। আমি দুজনী কেনেকৈ থাকিম মা? আমাক কোনে মৰম কৰিব? আমাক কোনে মাজনী বুলি মাতিব? আমাক মুখৰ আগত কোনে ভাতকেইটা যতনাই দিব মা? তুমি নেযাবাচোন মা। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম তুমি ভালে থাকা মা। তোমাক ভাল কৰি দিব, তুমি চিন্তা নকৰিবা মা। মাজনী, কিনো কৰিবি? নিষ্ঠুৰ নিয়তিৰ ওচৰত মই হাৰ মানি গৈছো মাজনী। ভগৱানে মোক ভগৱানৰ ওচৰলৈ মাতিছে। আৰু শুন মাজনী, তই তোৰ ভণ্টিক নাম এটা দিবি। মই ইমানেই অভাগিনী যে নিজৰ ছোৱালীজনীক নামটো দিবলৈ মোৰ মনলৈ অহা নাই মাথো তহঁত দুজনী ভালে কুশলে থাকিবি। মই সদায় তহঁতৰ এইটোৱেই আশীৰ্বাদ কৰি থাকিম মাজনী। ভালে কুশলে থাকিবি, মিলা প্ৰীতিৰে দুইজনী থাকিবি দেই মাজনী। এবাৰ ডাঙৰ মাজনী বুলি মাতাচোন। মা, কি হ'ল তোমাৰ? তুমি যে মুখখনে নমতা হলা। মোৰ মা কি হ'ল বাৰু? মা, মই ডক্টৰ ছাৰৰ ওচৰলৈ যাওঁচোন। ছাৰে চাই দিয়ক কি মায়ে যে মোকে এইমাত্ৰ কথা কৈ আছিলে, এইমাত্ৰকে আকৌ কথা নোকোৱা হৈ গ'ল। কি হ'ল মোৰ মা? মাকে দুইজনী ছোৱালীকে নিথৰুৱা কৰি থৈ এইখন সংসাৰৰ পৰা বিদায় মাগিলে। নেকান্দিবা পাহৰিয়ে আছো নহয় ভণ্টিৰ নামটো দিবলৈ। তাই দেখোন দেখিবলৈ বৰ ধুনীয়া, যেন সৰগৰ অপেশ্বৰীজনীহে। নামটো তাই পৰিয়ে ৰাখোঁ, বৰ ধুনীয়া হ'ব। নামটোৰ লগত মানুহজনী খাপ খাই পৰিব, ভাল লাগিব। নেকান্দিবা, মই তোমাক গাখীৰ আনি খুৱাম। নেকান্দিবা কেনেকৈনো এতিয়া উমলাওঁ, কান্দিয়েই আছে দেখোন তাই।
এতিয়া তুমি এই পানীকণকে খোৱাচোন, মই তোমাক কাইলৈ গাখীৰ আনি খুৱাম দেই। টু 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 টু। এতিয়া তুমি টোপনি যোৱাচোন। গোসানী, মই তোমাক ভৰি ধৰিছোঁ। মই গান এটা গাই দিম দেই। আমাৰে মইনা শুব বাৰীতে বগৰী ৰুব, হয়নে? বাৰীতে বগৰী পকিনো সৰিব, আমাৰে পৰিয়ে বুটলি খাব। চু 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 চু। হয়নে? এইজনী মোৰ ভণ্টি, হয়নে? ভাগৰি পৰিছোঁগৈ। ইফালে ভণ্টিয়ে কন্দা এৰাই নাই। মানুহবিলাকো ইমান নিষ্ঠুৰ নে? ইমান সৰু ছোৱালীজনীয়ে কান্দি থকা দেখিও তেওঁলোকৰ মনটো গলা নাইনে বাৰু? কিমান কাম বিচাৰিছোঁ। মই কিবা এনেই তেওঁলোকৰ পৰা বস্তু আনিম বুলি কোৱা নাই নহয়। মই কাম কৰি দিম, তাৰ বাদতহে মই বস্তু বিচাৰিছোঁ। কেনেকৈ সেই মানুহজনে মোক গতিয়াই উলিয়াই দিলে। বাৰুকৈ ভণ্টি আৰু মই ষ্টেপটোত লুটি খাই নপৰিলোঁ বুলিহে। পৰা হ'লে আজি ভণ্টি বৰ দুখ পালেহেঁতেন তাই। সঁচাকৈ দেই, এইখন পৃথিৱীত মানুহবোৰ ইমান নিষ্ঠুৰ কেনেকৈ বাৰু? আৰু আমাৰ প্ৰতি অকণো দয়া ভাৱেই নাই নেকি? বৰ দুখ লাগিছে। মই এতিয়া ভণ্টিক কি খুৱাম বাৰু? মোৰো ভোক লাগিছে। মোৰ ভোকটো বাৰু বাদেই দিছোঁ, ভণ্টিক এতিয়া কি খুৱাম বাৰু? মই ক'লৈ যাম আৰু কি বিচাৰিম এতিয়া মই? মানুহবোৰে দেখোন যেনেকুৱা কৰিছে। মাজনী, কি হ'ল? ইমান সৰু ছোৱালীজনী আৰু তোমাতকৈ সৰু এজনী কোলাত লৈ পেলাই তুমি এনেকৈ ঘূৰি ফুৰিছা যে, কি হ'ল তোমালোকৰ? মানে ভণ্টিয়ে এই দুদিনমানৰ পৰা একো এটা খাবলৈ পোৱা নাই। সেইকাৰণে মই দোকানে দোকানে ঘূৰি ফুৰিছোঁ কাম বিচাৰি। কিন্তু মোক সৰু দেখি কোনেও কাম দিবই বিচৰা নাই। মই সৰু হ'লোঁ কি হ'ল? মই কাম কৰিব জানো, মই কাম কৰোঁ নহয় ঘৰত। সেইকাৰণে মই কাম বিচাৰি ফুৰিছোঁ। মই সেই কাম কৰি পেলাই পইচা পালে মই ভণ্টিক কিবা এটা নহয় কিবা এটা কিনি খুৱাব পাৰিম বুলিয়ে এনেকৈ দোকানে দোকানে ঘূৰি ফুৰিছোঁ। হাৰি, তোমালোকৰ মা দেউতা কেনেকুৱা? তোমালোক দুইজনী কেনেকৈ বাৰু কাম বিচাৰি পঠিয়াব লাগেনে? মা দেউতা থকা হ'লে জানো মই এনেকৈ কাম বিচাৰি আহিলোহেঁতেন? মা দেউতা নথকাৰ বাবেতো মই ভণ্টিক কোচত লৈ পেলাই কাম বিচাৰি আহিছোঁ। কি? তোমালোকৰ মা দেউতা নাই? মানে মোক ক্ষমা কৰি দিবা দেই, মই কিবা এটাহে ভাবিছিলোঁ। হ'ব, এতিয়া তুমি চিন্তা নকৰিবা। পিছে তুমিনো কি কাম কৰিবা? হ'লেও তুমি আহাচোন বাৰু, মোৰ দোকানতে কিবা এটা খাই লোৱাহি। আপোনাক মই বাচন বৰ্তন ধুই মেলি দিম, হ'বনে? হ'ব দিয়া, আহাচোন, আহা, প্ৰথমতে কিবা এটা খাই লোৱাহি। মানুহজনে মায়াৰ কথা শুনি মায়াক আৰু পৰীক তেওঁ দোকানলৈ মাতি নিলে আৰু কিবা কিবি খাবলৈ দিলে। পৰীহঁতক আহিবৰ সময়ত, মানে মায়া আৰু পৰী আহিবৰ সময়ত তেওঁলোকৰ হাতত পইচা কেইটকামান আৰু গাখীৰৰ বটল এটা আৰু কিবা কেইটামান পলিথিনত ভৰাই দিলে তেওঁলোকে ৰাতি খাবৰ বাবে। আৰু তেওঁক ক'লে যে কাইলৈৰ পৰা তুমি মোৰ ওচৰলৈকে আহিবা, মোৰ দোকানখনতে ইটো সিটো কৰি দিবা। কথামতেই কাম। পিছদিনা ৰাতিপুৱাই মায়াই সোনকালে উঠি মেলি ভৈনীয়েকক পৰিষ্কাৰ কৰি মেলি নিজেও পৰিষ্কাৰ হৈ মেলি সেই দোকানখনলৈ কাম কৰিবলৈ ওলাই আহিলে। দিনৰ দিনটো তাই তাতেই থাকি মেলি কাম বন ইখন সিখন কৰি মেলি তাৰ পৰা যি পইচা পায় সেয়া পইচাই দুইজনীৰ কাৰণে কিবা কিবি কিনি মেলি ঘৰলৈ লৈ যায়। পৰী, স্কুললৈ যাওঁতেনে সদায় নিজৰ ছাইডত যাবি, মাজত নাযাবি আৰু ইফালেও নাযাবি দেই। আজিকালি যিহে গাড়ী মটৰ চলায়ো একেবাৰে উৰাই নিব। আৰু শুনছা, ছাৰ বাইদেউসকলে স্কুলত যি পঢ়ুৱাই তাকে মনোযোগ দি পঢ়িবি দেই মাজনী, শুনিছ নহয়? যা এতিয়া স্কুললৈ, আৰু ময়ো কামলৈ যাওঁ। হ'ব দিয়া বা, মই স্কুললৈ যাম, ভালকৈ যাম, তুমি চিন্তা কৰি থাকিব নালাগে। পৰী এতিয়া ডাঙৰ হ'ল, তাইক বায়েকে স্কুলত নাম লগাই দিলে। পৰী, তোৰ হৈছে কি কচোন? তই বোলে স্কুলত কম নম্বৰ পাইছ চবতকে? পঢ়া শুনাটো তোক মই ঠিকেই দিছোঁ, তই এইবিলাক কি কৰিছ? তই এতিয়া এজনী 10ৰ ছোৱালী, ডাঙৰ হ'লি, কাইলৈ পৰহিলৈ মেট্ৰিক দিবি, এনেকৈ হয় নেকি? মই বহুত লাজ পাইছোঁ। আজি ছাৰ বাইদেৱে মোক স্কুললৈ মাতি নিছে, মই গৈ পেলাই যিখন কথা শুনিলোঁ নহয়, তই এনেকুৱা হ'ব নালাগিছিলে, কিন্তু মই ভাল পোৱা নাই তোক। তই লাজ পাবলৈ কোনো দৰকাৰ নাই। লাজ পাই পেলাই চাগে তোৰ নাকটো চুটি হৈ গ'ল নহয় জানো? বৰ একেবাৰে লাজ পোৱাটিজনী দেখা নাই জানো? মই তোক ভাল নম্বৰ পাই দিবলৈ তই মোক কিমান ফেচিলিটি দিছ। মোৰ লগৰ ল'ৰা ছোৱালী যিমান ফেচিলিটি তই মোৰ তাৰ আধা অংশও দিব পৰা নাই। অকল কিতাপখন আনি দিছ। আজিলৈকে ভালকৈ পঢ়িবলৈ টেবুল এখন বনাই দিব পাৰিছনে? ভালকৈ কাপোৰ এযোৰ পিন্ধিবলৈ দিছনে? ভালকৈ খাবলৈ এসাঁজ দিছনে? সেইবোৰ হ'লে একো নাই। তাইক মই ভাল নম্বৰ পাই দিব লাগে। যিমান পাই দিছোঁ সিমানতে সন্তুষ্ট থাক। তইতো একো নগলি নহয়, LP স্কুলৰ চাগে দুৱাদলিটোৱে দেখা নাপালি তই। মোক আকৌ তাই শাসন কৰিবলৈ আহিছে চোৱা, একেবাৰে। পৰী, তই কিয় তেনেকৈ কৈছ? মই তোক কি নিদিয়াকৈ আছোঁ কচোন? সকলোখিনি দিছোঁৱেই দেখোন যোগাৰ কৰি, আৰু কি দিব লাগে তোক মই?
হয় কেতিয়াবা নিমখ অকলে ভাতকেইটা খালেনো তোৰ কি হয়? সদায়তো আমি মাছ মাংস খাব নোৱাৰোঁ নহয়। মই ইমান চাকৰি নকৰোঁ নহয়, লোকৰ এখন দোকানত কাঁহী বাতি ধুওঁ, বুজিলি নে নাই? হা, তই সেইবোৰ বুজি নাপাওঁ হ'লে। হ'ব হ'ব, তই ইমান মোক কথা শুনাব নালাগে। দেখা নাই জানো বৰ একেবাৰে কাম কৰি পেলাই পইচা ঘটি পেলাই মোক একেবাৰে ফেচিলিটিত ৰাখিছে তাই মোক। মই লগৰ ল'ৰা ছোৱালীৰ আগত কিমান লাজ পাওঁ তই জাননে? সেইবোৰ হ'লে তোৰ একোৱেই মানে খিয়াল নাৰাখ। দেখা নাই জানো তোমালে ঘৰখনলৈ আহিবলৈ মন নোযোৱা হ'ল এইজনীৰ পৰা। পৰি পৰি শুনচোন, মই বাৰু এই কেনেকৈ বুজাওঁ? একো এটা কথা সঁচাকৈ ছোৱালীজনী ডাঙৰহে হৈছে, একো এটা কথা বুজি পোৱা নাই তাইৰ বাবে যে মই কিমান কষ্ট কৰিছোঁ, তাইৰ বাবে যে মই কিমান ত্যাগ দিছোঁ, তাই সেইটো বুজিয়ে নাপায়। হ'ব ৰ, তোক ফেচিলিটি লাগে, মই আৰু 2-3খন দোকানত কাম কৰিব লাগিব, ঘৰে ঘৰেও কাম কৰিব লাগিব তোৰ বাবে। তোক ফেচিলিটি লাগে, মই দিম ৰ ফেচিলিটি। এনেকৈ দুইজনী বাইক ভৈনীকে লাগি ভাগি ভালো হয়। মায়াই পৰীক বৰ বুজায়, কিন্তু পৰী অবুজন, তাই একোৱেই বুজি নাপায়। তাইৰ কষ্টনো কি সেইটোও বুজি নাপায়। বাইকে যে তাইৰ বাবে কিমান কষ্ট কৰিছে তাই সেইটোও বুজি নাপায়। বাইকে তাইৰ বাবে কিমান যে ত্যাগ দিছে সেইটোও তাই বুজি নাপায়। কিন্তু তাই নিজৰ মতলবতেই থাকে। কৰি এজনী অহংকাৰী ছোৱালীৰ দৰে হৈ পৰিলে। তাই মেট্ৰিক পাছ কৰিলে, এতিয়া কলেজলৈ গৈছে। পৰী পৰী অ পৰী 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 চাচোন, তোলৈ মই ধুনীয়া ড্ৰেছ এযোৰ লৈ আহিছোঁ, ইমান ধুনীয়া, তোক পিন্ধিলে বৰ ধুনীয়া লাগিব, পিন্ধি চাচোন এবাৰ। ড্ৰেছ আনিছে, কুৰ্তা আৰু পেণ্ট এটা আনি পেলাই তাই ড্ৰেছ বুলি ক'বলৈ আহিছে। এইবোৰ ড্ৰেছ তোৰ লেখীয়া এজনীহে পিন্ধে, মই নিপিন্ধো। এইবিলাক অল্ড ফেশ্বন, অল্ড মডেলৰ। আজিকালি ড্ৰেছবোৰ সুকীয়া, তই এইবিলাক বুজিয়ে নাপায়, দেখিলেহে তোৰ দৰে এজনী আৰু। মই এইবিলাক পিন্ধিবলৈ নাই, তয়ে পিন্ধিবি এইবিলাক। মোৰ লগৰ ছোৱালীবিলাকে কিমান ধুনীয়া ধুনীয়া ড্ৰেছ পিন্ধে, তইনো সেইবিলাক আনিবলৈ তোৰতো অকাতেই নাই। বাদ দে, তোৰ পৰানো আৰু কি আশা কৰিব পাৰি। এইবোৰ মই পিন্ধিবলৈ নাই দেই, মই নিপিন্ধো, তয়ে পিন্ধিবি এইবিলাক। কিন্তু পৰী, মই তোৰ বাবে বৰ মৰমেৰে আনিছিলোঁ, বৰ হেঁপাহেৰে আনিছিলোঁ, তই এনেকৈহে ক'লিনে? হ'ব হ'ব, কাম নাই যদি মোৰ আগত লেকচাৰ মাৰি নাথাকিবি, যা এতিয়া মোৰ বাবে চাহ এখন বনাগৈ। এনেকৈ পৰীয়ে বায়েকক কথা শুনালে আৰু দিনবিলাক এনেদৰেই পাৰ হ'ল। এতিয়া পৰীয়েও BA পাছ কৰি পেলাই ঘৰতে বহি আছে। মায়াই আনি দিয়া ড্ৰেছবিলাক পৰীৰ পচন্দ নহয়। ইমান মৰমেৰে তাইলৈ কাপোৰ আনে, তাই বায়েকৰ কাপোৰবিলাক দলিয়াই পেলাই দিয়ে। আৰু বায়েকে এযোৰো কাপোৰ নলৈ পইচা সাঁচি সাঁচি তাইলৈ কাপোৰ আনে, তাইৰ পচন্দই নহয়। মুঠতে বায়েকক তাই নাকনি কাকনি দেখাইছে। বায়েকে তাইৰ বাবে সমস্ত কৰে, কিন্তু তাই বায়েকক বুজিয়ে নাপায়। তাই অহংকাৰী হৈ হৈ গৈ আছে দিনক দিনে। বায়েকৰ মনত এটা ভয় হয় যে তাই ডাঙৰ হৈ আহিছে, তাই কেতিয়া বিয়া দিব পৰা অৱস্থা হ'ল। এতিয়া মই ল'ৰা এটা বিচাৰিব লাগিব, সেইদে বুলি বায়েকে ল'ৰা বিচাৰিলে আৰু ল'ৰা এটা ভৈনীয়েকৰ বাবে পচন্দও কৰিলে। কিন্তু ভৈনীয়েকে কি কৰিলে চাওকচোন। পৰী পৰী এইফালে আছোন। কি হ'ল, ইমান যে চিঞৰি আছিলি? অ পৰী পৰী, মই তোৰ বাবে এটা ল'ৰা চাইছোঁ, বৰ ভাল জাননে। ল'ৰাটোৱে চাকৰি কৰে আৰু ঘৰখনো ইমান ভাল। তোক একেবাৰে তই পালে মানে ঘৰখন সাধি সাধি পাবি, আৰু মাকজনীও বৰ মৰমীয়ালো। তই সেই ল'ৰাটোৰ লগত বিয়া হবিনে? মই তেওঁলোকক আমাৰ ঘৰলৈ মাতিছোঁ তোক চাবৰ বাবে। কি যে জক কৰ নহয়, নপঢ়া নুশুনা এজনী অলগদ্ধ ছোৱালীয়ে মোৰ বাবে ল'ৰা পচন্দ কৰিব আৰু সেইমতে মই বিয়া হৈ যাম। কেনেকৈ তই ভাবি ললি বাৰু কচোন? তোৰ দৰে নপঢ়া নুশুনা বুলি ভাবিছ নেকি মোক? তই ল'ৰা চাই দিবি আৰু মই বিয়া হ'ম? ইম্পচিবল। মই মোৰ বাবে অলৰেডি ল'ৰা ঠিক কৰি থৈছোঁ। তোৰ দৰে এজনী নপঢ়া নুশুনা ছোৱালীয়ে মোৰ বাবে ল'ৰা বিচাৰিব নালাগে, আৰু তই সেইটো কষ্টও কৰিব নালাগে, বুজিলি নহয়? দেখা নাই তাই মোৰ বাবে ল'ৰা চাইছে। তোৰ দৰেহে হ'ব চাগে সেইটো নপঢ়া নুশুনা। ভাল কথাবিলাক ক'বলৈ আহে আৰু দেই। কোনো দৰকাৰ নাই, তই মোৰ বাবে ল'ৰা চাবলৈ কোনো প্ৰয়োজন নাই, বুজিলি? পৰী, যি দেখিছোঁ তই বহুত ডাঙৰ হৈ গলি, তোৰ বাবে নিজেই ল'ৰা তই পচন্দ কৰিব পৰা হলি। সেই ল'ৰাটো ঘৰখন কেনেকুৱা, তাৰ নিজৰ চৰিত্ৰ কেনেকুৱা তই সেইবোৰ জানো? হা, তই যে এনেকৈ ল'ৰা পচন্দ কৰিলি। যি কৰ কৰ ভাই, মই সঁচাকৈ তোক লৈ পেলাই বৰ ভাগৰুৱা হৈ গৈছোঁগৈ। তই দিনক দিনে যিমানেই ডাঙৰ হৈছ সিমানেই অবুজনকাৰী হৈ গৈ আছ। মই কি কৰোঁ বাৰু তোৰ বাবে? অ' প্লিজ, তই মোৰ বাবে একো কৰিব নালাগে। আৰু শুন, সেই ল'ৰাটো ঘৰখন কেনেকুৱা, ল'ৰাটো কেনেকুৱা তোৰ জনাৰ কোনো প্ৰয়োজন নাই। মুঠতে মই জানিলেই হ'ব, সেই ল'ৰাটো বহুত ধনী ঘৰৰ ল'ৰা। যেনেকৈ এইখন ঘৰত মই আছোঁ নহয়, তেনেকৈ তাত থাকিবলগীয়া নহয়, বুজিলি নে নাই? কৈছে। আৰু শুন,
সেই ল'ৰাটো চালচিঙা ভিকহু নহয় তোৰ দৰে, বুজিলি? বহুত সম্পত্তি আছে, বহুত ধনী ঘৰৰ ল'ৰা, বহুত ধন আছে। সি মোক ৰাছ ৰাণী কৰি ৰাখিম বুলি কৈছে, তই বুজিলি নহয়? আৰু তই মোৰ কাৰণে ল'ৰাৰ চোৱাৰ প্ৰয়োজন নাই, আৰু সেই ল'ৰাটোৰ বংশ আৰু তাৰ চৰিত্ৰ জনাৰ তই কোনো প্ৰয়োজনেই নাই, বুজিলি? কথা কৈছে তাই মোক। পৰি পৰি শুনচোন। মা, দেউতা, মই ভণ্টিক কেতিয়াও ভাল কৰিব নোৱাৰিলো। তাই বৰ অবুজন হৈ গ'ল মা, তাই বৰ অহংকাৰী হৈ গ'ল। তাইৰ বাবে মই কি কৰা নাছিলো, তাইৰ বাবেইতো মই পঢ়িবলৈ বাদ দিলো। তাই পঢ়ি শুনি ডাঙৰ মানুহ হওক বুলি ভাবিছিল, কিন্তু তাই আজি মোৰ মৰম বুজি নেপালে, মোক বুজি নেপালে তাই। দেউতা, তোমালোকে মোক ক্ষমা কৰি দিবা। পৰিয়ে বায়েকক বৰ বেয়া বেয়াকৈ ক'লে, আৰু মায়ে বহুত দুখ পালে। তাই কান্দি পৰিলে, তাই ভাগি পৰিলে। সেইদিনাখনি পৰিয়ে সেই ল'ৰাটোক লগ কৰি মন্দিৰত বিয়া হৈ পেলাই ল'ৰাটোৰ ঘৰলৈ গুচি গ'লগৈ। তাই বায়েকৰ ওচৰলৈও এবাৰ অহাটো নিবিচাৰিলে, তাই নাহিলেও, আৰু তাই গিয়েককো বায়েকক নেদেখুৱালেহি। মায়াই ভবাই নাছিলে পৰিয়ে যে তেনেকুৱা এটা কাম কৰিব পাৰিব বুলি। তাই গাঁৱৰ মানুহৰ পৰা শুনি পেলাই বহুত দুখ পালে, আৰু তাই চিঞৰি চিঞৰি কান্দিলে। তাইক সান্তনা দিবলৈ, তাইক বুজাবলৈ তাইৰ ওচৰত কোনোৱেই নাছিলে। এনেকৈ দিনবোৰ বাগৰিল। তাইক ভৈনীয়েকলৈ মনত পেলাই পেলাই কান্দি থাকে, কিন্তু ভৈনীয়েকে তাইক খবৰ এটা ল'বলৈও নাহিলে। তাই মনতে ভাবিলে, মোৰ কি ভুল হৈ গ'ল, ক'ত ভুল হৈ গ'ল, পৰিয়ে যে এনেকুৱা এটা কাম কৰিলে বুলি। তাই ভাবি ভাবি অকলশৰীয়া হৈ গ'ল। তাই ঘৰৰ বাহিৰেই নোলোৱা হ'ল। এনেকৈ দিনবিলাক বাগৰি গ'ল। এদিন এজন ল'ৰাই তাইক চাবলৈ আহিছিল, আৰু সেইজন ল'ৰাৰ লগতেই তাই বিয়াত বহিল। মাজনী, আহা আহা, আজিৰ পৰা এইটো তোমাৰেই ঘৰ। আমি দুখীয়া মানুহ, দেখিছাই নহয়। মায়া, মই এটা কথা কওঁ, বেয়া নাপাবা। মই তোমাক আনিছো সঁচা, কিন্তু মই তোমাক সোণৰ গহনা পাতি বা ধন সম্পত্তি, এটা অট্টালিকা দিব নোৱাৰো। কিন্তু মই তোমাক কথা দিলো মায়া, তুমি মোৰ পৰা কেতিয়াও দুখ নোপোৱা। মই তোমাক সদায় সুখত ৰাখিম, আৰু দুবেলা দুমুঠি খুৱাই ৰাখিম। চিন্তা নকৰিবা, তুমি আমাৰ ঘৰত, তুমি ঘৰত যেনেকৈ আছিলা ইয়াতো তেনেকৈ থাকিব পাৰিবা। হ'ব দিয়ক, একো নাই। মাজনী, তুমি এইখন ঘৰৰ বোৱাৰী নহয়, তুমি এইখন ঘৰৰ জীয়াৰী। আগতে মোৰ ল'ৰা এটা আছিলে, এতিয়া মোৰ ল'ৰা ছোৱালী এহাল হ'ল। তুমি চিন্তা নকৰিবা, তুমি ইয়াত যেনেকৈ থাকিবলৈ ইচ্ছা তেনেকৈ থাকিবা। হ'ব দিয়ক মা, মই সৰুতে মাক হেৰুৱাইছিলোঁ, আৰু এতিয়া মাৰ ৰূপত আপোনাক পাইছোঁ। মোৰ বৰ ভাল লাগিছে। আইঐ, ঘৰটো ইমান ধুনীয়া লাগিছে, সঁচাকৈ দেই, বৰ ভাল লাগিছে। আমাৰো যদি এনেকুৱা এটা ঘৰ থাকিলেহেঁতেন। মই যে কি কথাবিলাক ভাবিছোঁ চোৱাচোন। এইটো ঘৰ আমাৰ বাবে সপোন, সপোনতহে আমি এনেকুৱা ঘৰত থাকিব পাৰিম। দিঠকতটো আমাৰ বনোৱা শকতিয়েই নাই। মায়া, অ মায়া, কি চিন্তা কৰি আছা সেই ঘৰটোলৈ চাই চাই? নাই, ইমান ধুনীয়া ঘৰটো চাইছোঁ। তুমি এই ঘৰটোলৈ চাই আছা? এই ঘৰটো মানুহবোৰ বৰ ভাল জানা। সিহঁতে আমাৰ লগত মিলা প্ৰীতিৰে থাকে। আমাৰ লগতেই নহয়, গোটেই গাঁৱৰ মানুহৰ লগত মিলা প্ৰীতিৰে থাকে। তেওঁলোকে ধনী কেতিয়াও অহংকাৰ কৰি দেখুওৱা নাই। আৰু তেওঁলোকৰ ঘৰত যদি কিবা কিবি বনাই নহয়, আমাৰ ঘৰলৈ দিয়ে। আৰু আমাৰ মাৰ হাতৰ মাছৰ জোল, কচু পিটিকা হওক, কচু আঞ্জা হওক, এইবিলাক বনালে মাক খোজে, আৰু মা হলেও দি থৈ আহেগে। তেওঁলোকে খাই বৰ ভাল পায় জানা। এতিয়াহে আৰু ঘৰখন একেবাৰে খেলি মেলি হৈ গ'ল। এই বোৱাৰীজনী আহিলে নহয়, বোৱাৰীজনী বৰ অহংকাৰী, কাৰো লগত মিলিব নোৱাৰে জানানে। সিদিনাখনি আমাৰ মাৰ লগত কাজিয়াই লাগিলে। কাজিয়া লাগিলে মায়ে চোতাল সাৰি আছিলে, কেনেবাকৈ সেই পাত এটা গৈ পেলাই যেনিবা তেওঁলোকৰ চোতালত পৰিলে। সেইটোৱে বুলি কি ইমান গালি পাৰিলে অ মাক, একেবাৰে কৈছো নহয়। পিছত শাহুৱেকে তাইকো গালি পাৰিলে। বৰ অহংকাৰী, বৰ বেয়া জানানে, জেদী ছোৱালী। এনেকুৱা ভাল নালাগে। অ' হয় নেকি? মই আজিলৈকে পিছে দেখাই নাই, ৰ'বচোন চাম এদিন। আমাৰ শাহুমায়ে কোৱা শুনিছোঁ ইহঁতৰ ঘৰৰ বোৱাৰীজনী হেনো কামে কাজে বৰ পাকৈত। তাইক দেখি পেলাই মোকো কথা শুনাবলৈ লৈছে। বোৱাৰীজনী এবাৰ দেখা হ'লে, কোন বা হয় বোৱাৰীজনী? অ' সৌৱা দেখোন, কাপোৰ মেলিবলৈ আহিছে। মাতোচোন। অৰি, এইফালে চাওঁ। অৰি, আচৰিত, সেইজনী দেখোন মোৰ নপঢ়া নুশুনা বাইদেউজনী। হা, তাই কেনেকৈ ওলালেহি? ৰ দি আছো আজি তোকো।
আৰে ভণ্টি, তই তোক মই বিয়া হোৱাৰ পৰা দেখাই নাই নহয়। তোক বৰ ধুনীয়া লাগিছে পাই। তই সঁচাকৈ বৰ সুখত পৰিলি দেই। ভালেই হৈছে দে, তই যেনেকুৱা বিচাৰিছিলি তেনেকুৱাই পাইছ। এইজনী মোৰ পাছে পাছে আহি তই ইয়াতো পাৰিহি। একেবাৰে দেখা নাই জানো, মোৰ একেবাৰে ঘৰৰ ওচৰলৈকে বিয়া হ'ল। মোক দেখাবলৈ তই বিয়া হৈছ। পিছে এটা কথা, তই মোৰ লগতনো ক'ত জিকিব পাৰিবি? তই চাচোন, আগতেও দুখীয়া আৰু এতিয়াও সেই দুখীয়া মানে ভিকহু ঘৰলৈ পৰিলি। Oh my God! ভণ্টি, কিয়নো তেনেকৈ কৰিছ? মই সঁচাকৈ গম নাপাওঁ তই যে এইখন গাঁৱলৈ বিয়া হৈছ। মই যদি গম পালোহেঁতেন কেতিয়াও মই তোৰ ঘৰৰ ওচৰলৈ বিয়া নহ'লোহেঁতেন। আৰু কিয় তই হাঁহিছ কচোন? হ'ব দে, মানুহৰ জীৱনটো কেতিয়াও একে নাথাকে। আজি তই ধনী হৈছ, হয়তো কাইলৈ ময়ো ধনী হ'বলৈ আছে। তইনো কিয় তেনেকৈ কৈছ? হ'ব হ'ব, বেছি কৰি নেদেখাবি। আৰু শুন, তই মোক মানে ভণ্টি ভণ্টি মাতি নাথাকিবি। আৰু এইখন গাঁৱত তই মোৰ বাই বুলি আৰু মই তোৰ ভণ্টি বুলি চিনাকি কোনো দিনেই নিদিবি। তোৰ লেখীয়া সেই ভিকহুজনীক মই চিনাকি দিবলৈ নাই দেই। মই লাজ পাব লাগিব। হে ভগৱান, মোৰো যে কি কপাল নহয়, কি যে কপালখন লৈ জন্মগ্ৰহণ কৰিছিলোঁ ঠিকেই নাই। তাই ঘৰৰ ওচৰতে মই পৰিবলৈ পাওঁনে? বিয়া হ'বলৈ পাওঁনে? তাই কেনেকৈ কৈ থৈ গ'ল? দুখে লাগিছে। এখেত আৰু মায়ে শুনা হ'লে কি বুলি ভাবিলেহেঁতেন বাৰু? হ'ব দে, মইতো কোনোদিনেই মোৰ ভণ্টি বুলি চিনাকি নিদিওঁ। তই জানিবও নালাগে, আৰু গাঁৱৰ মানুহকো মই নজনাওঁ। তোৰ লেখীয়া অহংকাৰী আৰু এজনীক মই মোৰ ভণ্টি বুলি চিনাকি দিবলৈ মোৰহে লাজ লাগিব। মই দুখীয়া হ'লেও কোনো কথা নাই, কিন্তু তোৰ লেখীয়া এজনী অহংকাৰীক মই মোৰ নিজৰ ভণ্টি বুলি চিনাকি নিদিওঁ। মা, এটা কথা গম পাইছনে নাই? আমাৰ যে বৰমা বোৱাৰীজনী ইমান কাম কৰে নহয়, গোটেই ঘৰৰ A to Z কাম কৰে জানানে? বৰ ভাল বোৱাৰী পালে দেই বৰমাই। আৰু এটা কথা নহয় মা, আজিহে মই গম পালোঁ বৰমা হেনো বোৱাৰী আৰু আমাৰ বৌ দুইজনী বায়েক ভৈনীয়েক। আজিলৈকে আমি গম নাপাওঁ। চোৱাচোন, বায়েকজনী ইমান ধুনীয়া, ইমান ভাল, সহজ সৰল, গোটেই কাম বন কৰে ঘৰৰ। আৰু আমাৰ বৌয়ে ঘৰৰ একো এটা কাম নকৰে, সকলোখিনি সেই কাম কৰা মানুহৰ ওপৰতে নিৰ্ভৰ কৰে জানানে? আৰু সেইদিনাখনি বোলে বায়েকক হেনো বৰ বেয়া বেয়াকৈ ক'লে আমাৰ বৌয়ে। নাপায় নহয় তেনেকৈ ক'ব। আৰু ভিকহু চিকহু মানে এইবিলাক মাৰিলে হেনো। মানে বৌয়ে হেনো বৰমাক কৈছিলে। আৰু বৰমাই মোক আজি লগ পাই পেলাই কথা সকলোখিনি ক'লে জানানে? বৰমাই কৈছে তুমি এইখিনি মাক নক'বা, কিন্তু মই নকোৱাকৈ নোৱাৰিলোঁ মা। চোৱাচোন, আমাৰ বৌ ইমান কিহৰ অহংকাৰী, কি লৈ তেওঁ অহংকাৰ কৰিছে চোৱাচোন। তেওঁলোকৰ জীৱনটো হেনো বৰ দুখৰ জানানে? বায়েকে কৈছে নহয় বৰমাৰ আগত, বৰমাই কৈছে বেলেগ এদিন ক'ম দে সিহঁতৰ জীৱনৰ কথা, কিন্তু এইজনী হেনো বৰ অহংকাৰী। কিয় এনেকুৱা বাৰু মা? তেওঁ কিয় মানুহক মানুহ বুলি গণ্য নকৰে কোৱাচোন? অ', কথা সেইটোৱে নেকি? তাই এই ধনী হোৱা অহংকাৰটো মই গুচাই আছোঁ। মই গোটেই কাম কৰা মানুহক এসপ্তাহৰ কাৰণে ছুটি দিম, আৰু গোটেই ঘৰৰ কাম মই বোৱাৰী হতুৱাই কৰাম। এতিয়াই মই তাইক মাতিছোঁ। বোৱাৰী, এইফালে আহাচোন। অ' মা, মাতিছিলে, কওকচোন কিয় মাতিছিলে? অঁ, মই তোমাক মাতিছিলোঁ। শুনা বোৱাৰী, আমাৰ ঘৰৰ গোটেইখিনি কাম কৰা মানুহক মই এসপ্তাহৰ বাবে ছুটি দিছোঁ। তেওঁলোক ঘৰলৈ যাবলৈ মন কৰিছে বাবে মই ঘৰলৈ পঠিয়াই দিছোঁ। আৰু এই এসপ্তাহটো তুমিয়েই কাম বন কৰিব লাগিব। তোমাক কোনেও সহায় কৰিবলৈ নাই। আৰু এনেকৈ ধুনীয়া ধুনীয়া কাপোৰ গহনা পিন্ধি পেলাই তুমি একেবাৰে সুন্দৰী হৈ থাকিব নালাগে। যোৱা, এতিয়া কাপোৰ সাজ সলাই পেলাই ঘৰৰ কামত লাগাগৈ। কিন্তু মা, মই অকলে গোটেই ঘৰৰ কাম কেনেকৈ কৰিম মা? মই সেইটো নাজানো। তুমি কেনেকৈ কৰা, কি কৰা, সেইটো তোমাৰ কথা। মই নাজানো সেইবিলাক। আহিব দিন ধৰি একো এটা কাম নকৰাকৈ ঘৰখনত খাই আছিলোঁ। হঠাতে কাৰনো মুখ লাগি গ'লো। আমাৰ এই অমংগলীয়া কুলক্ষণীয়াজনীয়ে হ'ব পাৰে। এইজনীয়ে চাগে মোৰ মুখ লগাই দিলে। এতিয়া ঘৰখনত কাম কৰি কৰি মৰিব লাগিব। কি যে হ'ব, কাম এটাও ভালকৈ দেখোন কৰিবই নাজানো। কি কৰোঁ বাৰু? উপায়তো নাই, যেনে তেনে হ'লেও কৰিব লাগিব। কি যে ফান্দত পৰিলোঁ মই। কি হ'ল, ঘৰৰ কাম এটাও হৈ উঠা নাই যে? আৰু মই এইটো সময়ত যে একাপ গ্ৰীণ টি খাওঁ, পাহৰি গ'লা নেকি? আচলতে আনৰ ওপৰত নিৰ্ভৰ কৰি চলি আছিলাতো। এতিয়া এইবোৰ কথা ক'ত জানিবা? ক'ত কেনেকৈ কি কৰে তুমি চাগে গমেই নোপোৱা নহয়। যদি ঘৰখনত কাম কৰিব নোৱাৰা তেতিয়াহ'লে ওলাই যোৱা। তোমাৰ লেখীয়া বোৱাৰী মোক নালাগে। অতদিনে তুমি মানুহক মানুহ বুলি গণ্য কৰা নাছিলা। ধনীৰ ফুটনি মাৰোঁতেনেই গ'ল তোমাৰ। অহংকাৰী হৈ দেখুৱাইছিলা। যোৱা, মোৰ ঘৰৰ পৰা ওলাই যোৱা। তোমাৰ লেখীয়া বোৱাৰীক মোৰ ঘৰত নহ'লেও হ'ব।
কামৰ নামত কতো নাজানে মোৰ ঘৰত বোৱাৰী হ'বলৈ আহিছে। যোৱা বুলি কৈছোনে নাই? সত দিনে মই তোমাক পৰীক্ষা লোৱা নাই কাৰণে তুমি হাত সাৰি আছিলা। এতিয়াহে বুজি পালো তুমি যে একো এটা কৰিব নোৱাৰা। আৰু তোমাৰ বায়েৰে ইমান ধুনীয়াকৈ ঘৰ চলাই আছে দেখিছানে নাই? হা তুমি মানুহক মুঠতে ঠগি খাবলৈ আহিছা। ওলাই যোৱা মোৰ ঘৰৰ পৰা, ওলাই যোৱা বুলি কৈছোনে নাই? ওলাই যোৱা। মা তেনেকুৱা নকৰিব। মই কলৈ যাম মা? মই কলৈ যাম? মোক উলিয়াই নপঠিয়াব এইখন ঘৰৰ পৰা মা। মই আপোনাৰ ভৰিত ধৰিছো। ক'ত যোৱা, কেনেকৈ যোৱা, মোৰ কি দৰকাৰ? ওলাই যাবলৈ কৈছো যেতিয়া ওলাই যোৱা এইখন ঘৰৰ পৰা। তোমাক মই মোৰ ঘৰত সজাই থবলৈ ফুলদানি অনা নাই। ওলাই যাব পাৰা মোৰ ঘৰৰ পৰা। ওলাই যোৱা বুলি কৈছো, ওলাই যোৱা এতিয়াই। ভণ্টি, তই যে আজি আমাৰ ঘৰত তই ভুলতে আহিলি নেকি বাৰু আমাৰ ঘৰলৈ? বা মই আহো বুলিয়ে আহিছো। অ' বা, তোক দিয়া প্ৰতিটো শাস্তি আজি মই ভোগ কৰিছো। মোক সেইখন ঘৰৰ পৰা শাহু মাই উলিয়াই দিলে। মই একো এটা কাম কৰিব নোৱাৰাৰ বাবে সেইখন ঘৰৰ পৰা মোক উলিয়াই পঠিয়ালে। অ' বা, তহঁতৰ ঘৰতে মোক ৰখাবিনে? হ'ব দে ভণ্টি, সেইটো সুধিবলগীয়া কথা নে? বায়েকৰ ঘৰত ভৈনীয়েক নাথাকিলে আৰু কোন থাকিব? পিছে আকৌ আমাৰ ঘৰটো আকৌ ভগা চিগা নহয়। আমি দুখীয়া মানুহ। আমাৰ লগত জানো তই থাকিব পাৰিবি? আমাৰ লিখীয়া মানুহৰ লগত জানো তই মিলিব পাৰিবি? বা, তই আৰু মোক লাজ নিদিবি। অ' বা, শাহুৱেকে বোৱাৰীয়েকক অহংকাৰী বুলি জানি পেলাই গোটেই ঘৰৰ কাম কৰা মানুহবিলাক ঘৰলৈ পঠিয়াই দিলে আৰু বোৱাৰীয়েকক গোটেই ঘৰৰ কামবোৰ কৰিবলৈ দিলে। তেতিয়াহে তাই ধনী দুখীয়াৰ মূল্য বুজি পাব। আৰু তাই একো কাম কৰিব নোৱাৰিলত শাহুৱেকে খেদি পঠিয়ালে আৰু তাই আহি পেলাই সেই দুখীয়া বায়েকৰ ঘৰতেই থাকিবলৈ ল'লেহি। এনেকৈ দিনবোৰ পাৰ হ'ল। এদিনৰ কথা। অ' মায়া, আহা ভিতৰলৈ আহা। পিছে তোমাৰ লগত এই কি কৰিবলৈ আমাৰ ঘৰলৈ আহিছে? খুৰী, ভণ্টিয়ে যিখিনি ভুল কৰিলে তাৰ বাবে মই আপোনাৰ ওচৰত ক্ষমা খুজিছোঁ। তাই হৈ ময়েই ক্ষমা খুজিছোঁ। আৰু যদি মোৰ ভণ্টিৰ দৰে আপোনাৰ ছোৱালীৰ লগতো যদি কাইলৈ তেনেকুৱাই হয় তেতিয়া আপুনি কি কৰিব কওকচোন? মোৰ ভণ্টিক আপোনালোকে আকৌ আঁকোৱালি লওক। চিন্তা নকৰিব, মই এইবাৰ তাইক বুজাই বঢ়াই আনিছোঁ আৰু তাইক কাম এখন দুখন মই শিকাই আনিছোঁ। কিনো কৰিব, সৰুতে মা দেউতা দুইজনকে হেৰুৱাৰ বাবেই তাইক মই মৰমতে একো কামেই কৰিবলৈ দিয়া নাছিলোঁ। কিন্তু তাইক কাম শিকাবলৈ নহ'লে তাই গুচিয়ে আহিলে আপোনাৰ ল'ৰাই অনাৰ বাবে। সেইকাৰণে কৈছোঁ খুৰী, সকলোখিনি পাহৰি তাইক আঁকোৱালি লওক। হ'ব দিয়া, তুমি কোৱাৰ বাবে মই তাইক বাৰু বোৱাৰী বুলি আঁকোৱালি লৈছোঁ। আৰু এটা কথা নহয়, মই তাইক অহংকাৰী হোৱাৰ বাবেহে অহংকাৰৰ ভাৱটো ভাঙিবলৈ এইবোৰ কৰিবলৈ বাধ্য হৈছিলোঁ জানানে? আৰু তুমি ঠিকেই কৈছা। আজি তোমাৰ ভণ্টিৰ লগত হৈছে, কাইলৈ যদি মোৰ ছোৱালীৰ লগত হয় কেনেকুৱা লাগিব বাৰু? তাইও এতিয়া মোৰ ছোৱালীৰ দৰে মই ভাবি ল'ম। তুমি চিন্তা নকৰিবা। আৰু আজিৰ পৰা তাই অহংকাৰৰ ভাৱটো এৰিব লাগিব। মই ধনী তুমি দুখীয়া বুলি হাঁহিব তাই নোৱাৰিব। নাই মা, মই সেইবোৰ সকলো বুজি পালোঁ। সঁচাকৈ মই বৰ অহংকাৰী হৈ পৰিছিলোঁ। মই এতিয়াহে সকলো বুজি পালোঁ। বা, তই মোক ক্ষমা কৰি দিবি। আৰু মই তোক দুখীয়া বুলি হাঁহিছিলোঁ। মই সঁচাকৈ আজি তোৰ ওচৰত বৰ লাজ পাইছোঁ। আৰু তই নোহোৱা হ'লে মোৰ আজি কি অৱস্থা হ'লহেঁতেন? মই কলৈ গ'লোহেঁতেন? বা, মই আকৌ তোৰ ওচৰত ক্ষমা খুজিছোঁ। হ'ব দে, একো নাই। আৰু দ্বিতীয়বাৰ ভুল তেনেকুৱা নকৰিবি। এনেকৈ দুইজনী বায়েক ভৈনীয়েক মিলা প্ৰীতি হ'ল আৰু সৰু ভৈনীয়েককো শাহুৱেকে ৰখাই ল'লে। শাহুৱেকে তাইক পৰীক্ষাহে কৰি চাইছিলে। তাই যে ধনী হোৱা অহংকাৰী কৰিলে সেই ভাৱটো তাইৰ মনৰ পৰা যোৱাবলৈ এইখিনি কাম কৰিলে আৰু সকলোখিনি মিলা প্ৰীতিৰে থাকিবলৈ ল'লে।